নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এখন ভিডিঅ'ত স্বাগতম। আপোনালোকে চাই আছে মোৰ হাঁহ আৰু হাঁহবিলাক খুবেই ডাঙৰ হৈছে। প্ৰায় 2 কেজি 1.5 কেজিৰ ওপৰত হাঁহৰ ওজন হৈছে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাইছে তেতিয়াহ'লে আপোনালোকে জানে মই কেনেকৈ হাঁহবিলাক ডাঙৰ দীঘল কৰিলোঁ। আৰু বহুত দিন পিছত মই এখন ভিডিঅ' আপোনালোকৰ আগত লৈ আনিলোঁ এটা আপডেট দিয়াৰ কাৰণে হাঁহবিলাক কিমান ডাঙৰ হৈছে। আহক পোনপ্ৰথমে মই দানাখিনি খুৱাই লওঁ। আজি মই দানা দিব আৰম্ভ কৰিম আৰু মই বৰ্তমান দানাত কোনো ধৰণৰ মিহলোৱা নাই। জাষ্ট মই ধানৰ যোনটো গুড়ি আছে, বহুতে ধানৰ মল বুলি কয়, তো মই এইটো অনলি ইয়াত কোনো মিহলোৱা নাই, তো মই এইটো দিওঁ। আৰু মাজে মাজে মই গুড়াৰ লগত বা ধানৰ মলৰ লগত মই ভাত মিহলাই দিওঁ। আৰু এই দুটা মিহলাই খুব ধুনীয়াকৈ হাঁহক দি আছোঁ আৰু হাঁহবিলাকৰ গ্ৰথ খুব ধুনীয়াকৈ হৈছে। এতিয়া হওক মই আপোনালোকক দেখুৱাই দিওঁ কিমানখিনি গুড়া মই লৈছোঁ ধানৰ মল, আৰু এইখিনি মই পানীৰে খুব ধুনীয়াকৈ মিহলাই ল'ম। আপোনালোকে যদি মোৰ ভিডিঅ' আগত চাইছে তেতিয়াহ'লে আপোনালোকে সকলোৱে জানে যে মই দানাবিলাক যে হাঁহক দিওঁ, হাঁহক মানে পূৰা ভিজা কৰি মই দানাবিলাক নিদিওঁ, মই অলপ শুকানকৈ দিওঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে আপোনালোকে দেখা পাইছে মই সকলো সময়ত যোনটো টাইমে মই হাঁহক দানা দিওঁ খুব ধুনীয়াকৈ এনেকৈ পানীৰ লগত মিহলাই দিওঁ, কিন্তু বেছি ভিজা লিকুইড টাইপৰ কৰি নিদিওঁ। আৰু মই চবচে ডাঙৰ কথা হ'ল মই বস্তাৰ ওপৰত দানাবিলাক দিওঁ যাতে হাঁহে ধুনীয়াকৈ খাব পাৰে। এতিয়া আপোনালোকে খুব ধুনীয়াকৈ মোৰ দৰে এনেকৈ পানী মিহলাই দিব। পানী মিহলাই এটা ধুনীয়া এটা এনেকৈ কৰি ল'ব। আপোনালোকক দেখুৱাই দিওঁ, এয়া ধানৰ মল হয়। এয়া যদি মই চিপি মাৰোঁ পানী ওলাই যাব। একেবাৰে ভিজাও নহয়, একেবাৰে শুকানো নহয়, গতিকে মিডিয়াম কৰি আপোনালোক দিব। এতিয়া হওক হাঁহবিলাক চাই আছে আপোনালোকে, এইটো তলত বস্তা পাৰা আছে, মই ইয়াত হাঁহবিলাকক দানা দিম। আৰু এয়া অলৰেডি হাঁহক মই দানা ঢালি দিলোঁ, কাৰণ ভিডিঅ'ত দেখাব নোৱাৰিলোঁ, মই অকলে ভিডিঅ' কৰি আছোঁ। এতিয়া আপোনালোকে চাওক হাঁহবিলাকে খুব ধুনীয়াকৈ খাই আছে। আৰু এটা বিষয় আপোনালোকক মই দেখুৱাম, এইটো ছাইডত ঘূৰি গ'লেহে আপোনালোকক দেখুৱাব পাৰিম, কাৰণ ইয়াত পানীৰ ব্যৱস্থা মই ইয়াত কৰা নাই। ইয়াত মই মিডিয়াম টাইপৰ দানা মিহলাই দিছোঁ, ইয়াতৰ পানী খোৱাৰো প্ৰয়োজন হয়। আৰু আপোনালোকে চাব ভিডিঅ'ত মই দেখাইছোঁ আপোনালোকক, হাঁহবিলাকৰ যেতিয়া পানী মানে গলত যেতিয়া অলপ লাগি যোৱাৰ সময় হয় তেতিয়া চাওক এনেকৈ দৌৰি গৈ য'ত পানী আছে তাৰ পৰা পানী খাই আকৌ আহি দানা খায়। তো এনেকৈ যদি আপোনালোকে খুব ধুনীয়াকৈ হাঁহ পালন কৰি আছে, আপোনালোকে এনেকৈ দানাবিলাক খুৱাব। এনেকৈ দানাবিলাক খোৱালে হাঁহৰ গ্ৰথটো সোনকালে হ'ব। আৰু হাঁহৰ যদি কোনো ধৰণৰ বেমাৰ হৈছে তেতিয়াহ'লে মোক কমেণ্টছৰ জৰিয়তে জনাব পাৰিব। মই আপোনালোকক সমস্ত বিষয়ে আপোনালোকৰ আলোচনা কৰিম আৰু কি ঔষধ দিব লাগে তাৰো বিষয়ে আপোনালোকক জনাম। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ পিছত যিবিলাক ভিডিঅ' আহিব আপোনালোকৰ হাতত বা আপোনালোকৰ মোবাইলত সোনকালে যাব। তো গতিকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলক ধন্যবাদ।